শোৱনি কোঠাত ৪৮ লাখ নগদ ধন, ৮০ লাখ টকাৰ ফিক্সড ডিপজিট, প্ৰায় আধা কিলো সোণৰ গহনা। গুৱাহাটীৰ বহু ঠাইত বহু স্থাবৰ সম্পত্তি। আৰু আছে কৈ আছো ৰ'ব, কথাবোৰ সাধু নহয়, লেতেৰা বাস্তৱহে। এজন ACS বিষয়া, নাম লাচিত দাস। লাচিত দাসৰ ঘৰত ওলোৱা সম্পত্তিৰ তথ্য এয়া। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ, বিভাগত গুই পোকৰ দৰে জীয়াই থকা ঘোচ লোৱা কাৰবাৰৰ বিৰুদ্ধে। সকলো জানে বুজে, উপলব্ধি কৰে লাচিত দাসৰ দৰে বিষয়ায়ো। কটনৰ দিনৰে পৰা মুখ্যমন্ত্ৰীগৰাকীৰ চিনাকি হোৱা সূত্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট বিশ্বাস কৰা লাচিত দাসক দিয়া হৈছিল চৰকাৰীভাৱে দুটাকৈ গধুৰ দায়িত্ব। এই ইণ্টাৰ ৰিলিজিয়াছ লেণ্ড ট্ৰান্সফাৰৰ কাৰণে NOC দিয়াৰ নোডাল বিষয়া হ'ল লাচিত কুমাৰ দাস। তেখেত এডিশ্যনেল ডাইৰেক্টৰ লেণ্ড ৰেকৰ্ডছ অসম আছে আৰু লগতে এডিশ্যনেল ছেক্ৰেটাৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টো আছে। বিজেপি চৰকাৰৰ ভূমি সংস্কাৰ নীতিৰ গুৰি বঠা ধৰিবলৈ দায়িত্ব পালে। তাতে ভাবিলে মুখ্যমন্ত্ৰীৰ বিশ্বাসভাজন, গতিকে লাচিত দাসক পাই কোনে? নামি পৰিছিল কৰুণাৰে ধন চপোৱাত। গুৰু গোসাঁই নমনা লাচিত দাসৰ ক'লা আখ্যানৰ খবৰ পাইছিলগৈ মুখ্যমন্ত্ৰীৰ ওচৰ। ৰেহাই পোৱা নাছিল মুখ্যমন্ত্ৰীৰ সমষ্টিৰ মানুহেও। কালৰ গৰাহত পৰি ৪৫,০০০ টকালৈ হাতে লোটে গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল জ্যেষ্ঠ ACS বিষয়া লাচিত দাস। আমি অভিযোগ পোৱাৰ পিছত আৰু লগতে তেওঁ অভিযোগকাৰীজনে তেওঁক ৰিকুৱেষ্ট কৰিছিলে যে তেওঁ উৎকোচ ইমান টকা দিবলৈ সক্ষম নহয়, তেওঁৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। গতিকে লাচিত কুমাৰ দাসে তো পৰিমাণ কমাই পেলাই ৫০,০০০ কৰিছিলে আৰু যোৱাকালি অভিযোগকাৰীয়ে তেওঁক টকা দিবলৈ গৈছিলে আৰু 45,000 টকা দিয়া সময়ত আমাৰ ভিজিলেন্স এণ্টি কৰাপশ্যনৰ দলে তেওঁক হাতে লোটে ধৰিবলৈ সক্ষম হ'ল। ৮ ঘণ্টা তালাচী চলিছিল লাচিত দাসৰ ঘৰত। ৮ ঘণ্টাত পোৱা গ'ল ৪৮,৩৪,১৫০ টকা। $৮০ লাখ টকাৰ ফিক্সড ডিপজিটৰ তথ্য, 483.540 গ্ৰাম সোণৰ অলংকাৰ আৰু বহুতো। তেওঁৰ বেডৰুমত থকা আলমাৰীৰ ভিতৰত থকা লকাৰৰ পৰা আমি 38,150 ৰুপিজ কেছ ৰিকভাৰ কৰিছোঁ। বহুত প্ৰপাৰ্টি ৰিলেটেড ডকুমেণ্টছ, বেংকৰ পাছবুক, বেংক ৰিলেটেড ফিক্সড ডিপজিট ৰিচিটছ, ইঞ্চুৰেঞ্চৰ পলিচি আৰু অন্যান্য ইনভেষ্টমেণ্টৰ আমি বহু সংখ্যক ডকুমেণ্টছ ৰিকভাৰ কৰিছোঁ, চিজ কৰিছোঁ। 9টা বেংকৰ ফিক্সড ডিপজিট ৰিচিট আমি চিজ কৰিছোঁ আৰু এই 9টা ফিক্সড ডিপজিটৰ মুঠ পৰিমাণ যিটো ইনভেষ্ট কৰিছিলে, জমা কৰিছিলে, এইটো হ'ল 80 লাখ ৰুপিজ। 483.540 গ্ৰাম অলংকাৰ হিচাপে আছিলে। কালি চাৰ্চত আমি ঘৰত ইমান পাইছোঁ। গুৱাহাটী তথা বাহিৰত আছে বহু সম্পত্তি। কিছুদিন পূৰ্বে কিনিছে কোটিৰ ঘৰত ধন দি এটুকুৰা মাটি। বেনামী সম্পত্তিও কম নহয় লাচিত দাসৰ। তেনে সম্পত্তিৰ সবিশেষ তথ্য পালে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ লগত যোগাযোগৰ আহ্বান ADGP সুৰেন্দ্ৰ কুমাৰৰ। আমাৰ সন্দেহ আছে যে তেওঁৰ নামত বেনামী সম্পত্তি হ'ব পাৰে, গতিকে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। তাৰ বাহিৰেও মই আপোনালোকৰ যোগেদি ৰাইজক অনুৰোধ জনাম যে যিকোনো মানুহৰ হাতত যদি এনেকুৱা তথ্য হয় তেখেতৰ নামত হোৱা বেআইনী সম্পত্তি থকা, আমাক গোপনভাৱে জনাব পাৰে, আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে। ইফালে ঘোচ লোৱা ১ নং গোচৰটোৰ উপৰিও আন এক আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰাৰ পৰিকল্পনা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ। মানে লাচিত দাসৰ বিপৰ্যয় দীঘলীয়া হোৱাটো খাটাং। স্পষ্ট কৰিলে ADGP সুৰেন্দ্ৰ কুমাৰে। দুৰ্নীতি সহ্য কৰা নহ'ব মুঠেও, ৰাইজেও সহযোগ কৰক। গভৰ্ণমেণ্ট অফ আছাম তেওঁলোকৰ পলিচি, আমাৰ পলিচি যে আমি
करप्शन अगेंस्ट फुल फोर्स जाम करप्शन हज्य करिब नालागे यदि कोनोबा नागरिक करप्शनर भुक्तभोगी होइसे তেওঁলোকে কোনো সংকোচ নোহোৱাকৈ আমাক জনাওক আমাৰ লগত যোগাযোগ কৰক আমি যি আইনমতে ব্যৱস্থা আছে আমি ল'ম ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুমণি তালুকদাৰৰ সৈতে সন্তি দাসৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।